সদ্যহতে মানুহবিলাক চাহ জনগোষ্ঠী বুলি বৰ্তমান অসমত নামাঙ্কিত হৈছে, কিন্তু তেওঁলোকে অৰিজিনেলি চাহ জনগোষ্ঠী নাছিল। তেওঁলোকে নিজা জাতি সত্তা আছিল, নিজা নিজা জমিনত। ব্ৰিটিছে লৈ অহাৰ পাছত অসমত তেওঁলোকে চাহ বনোৱা চাহ জনজাতি হিচাপে পৰিচিত হৈ পৰিল। কিন্তু আদিকালত তেওঁলোকে বসতি অঞ্চলত তেওঁলোকৰ নিজা বৈশিষ্ট্যৰে পৰিচয় আছে। ব্ৰিটিছসকলে অসমত চাহ বাগিচা খোলাৰ মুহূৰ্তত যি বনোৱাৰ আৱশ্যক হ'ল, তেওঁলোকৰ বনোৱা অভাৱ পূৰাবৰ বাবে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা আদিবাসী জনজাতি বা নিপীড়িত জাতি যিবিলাক, তেওঁলোকে বহু কঠোৰ পৰিশ্ৰম কৰি সেইবিলাক অঞ্চলত জীৱন ধাৰণ কৰিছিলে। গতিকে ব্ৰিটিছসকলে টাৰ্গেট কৰিলে বা তেওঁলোকে লক্ষ্য কৰিলে যে এই কৰ্মপটু মানুহসকলক যদি আমি ইয়াত আনি চাহ বাগানত কাম কৰাব পাৰোঁ, তেন্তে আমাৰ খেতি আগবাঢ়িব। সেইমতে তেওঁলোকে সেই জাতি জনগোষ্ঠীৰ লোকসকল বসবাস কৰা অঞ্চলত কিছু কৃত্ৰিম নাটনিৰ ব্যৱস্থা কৰিছিলে। মানুহবিলাকেতো প্ৰথমতে অসমত সোণ ৰূপ বুটলিবলৈ আহিছোঁ বুলি আমি বহুত ধনী সদাগৰ হ'ম বুলি আহিছিলে, কিন্তু ইয়াত ব্ৰিটিছৰ কাম বনত যিবিলাক অসুবিধা পালে, দিনৰ দিনটো পৰিশ্ৰম কৰি যেতিয়া খুব কম মজুৰি লাভ কৰিবলৈ ধৰিলে, তেতিয়াহে তেওঁলোকে গম পালে যে আমি বৰ ডাঙৰ ঠগ খালোঁ। তেতিয়া তেওঁলোকে ঝুমৰ গীতত হয়তো নিজকে অনুভৱ কৰিছিলে, যিবিলাকৰ জন্ম সেইবিলাক অঞ্চলত, অসমৰ নহয়, তেওঁলোকে হয়তো গাইছিলে যিটো পৰম্পৰা গীতটো চলি আহিছে, আজিও আমি গাওঁ। জনমভূমি ছাড়লি পূর্ব দেশে আওলি, হাই বিধি বড়ি দুঃখাবে, সারা দিন কাম করি মিলে চাওয়ানি, বিধি বড়ি দুঃখাবে। সেইমতে তেওঁলোকে কৃত্ৰিম নাটনি কৰা আৰু মানুহবিলাকক কিছুমান মানুহ সোমাই দিছিলে তেওঁলোকৰ মাজত, যিবিলাককে আৰ্কঠীয়া দালাল বুলি কোৱা হয়। তেওঁলোকে গৈ তেওঁলোকক কৈছিলে যে এই দেশত আৰু এইটো অঞ্চলত এতিয়া আৰু পুনৰ যে কিবা হ'ব, পুনৰ যে খাদ্যশস্য হ'ব বা নিমখ পাম, তেল পাম, সম্ভৱ নহয়, গোটেই আকাল হৈ গ'ল। দালালসকলে কি কয় যে অসমত এটা বঢ়িয়া উৎসৱ হৈছে, চাহ গছ বুলি এবিধ গছ ওলাইছে, ব্ৰিটিছসকলে উলিয়াইছে, সেই গছত সোণ ৰূপ ওলাই গ'ল। যদি আপোনালোকে ইচ্ছা কৰে মই আপোনালোকক লৈ যাব পাৰিম। প্ৰথমতে তেওঁলোকে গাঁৱে গাঁৱে গৈ শ্ৰমিক সংগ্ৰহ কৰিছিল, পৰিয়ালৰ মাজত সোমাই শ্ৰমিকসকলক বিপথে পৰিচালনা কৰিছিল, মিছা কথাৰ প্ৰলোভন দি মানুহ একত্ৰিত কৰি কলকাতা ডিপুঘৰত একত্ৰিত কৰি তাৰ পাছত তেওঁলোকে অসমলৈ আনিছিল। সেইটো আৰ্কঠীয়া দালাল ছিষ্টেমত আনিছিল, যি তাত একো বন্দোবস্তি কৰা হোৱা নাছিল যে আপোনালোকক পুনৰ গৃহভূমিলৈ উভতাই অনা হ'ব। আসাম যাব দেশে বড় দুঃখরে, আসাম দেশে চা বাগানে গাছে ফলে টাকা রে, কত শত নর নারীকে রাখিল পরা। আসাম দেশে চা বাগানে গাছে ফলে টাকা রে, কত শত নর নারীকে ৰাখিল। এই গানবিলাক আচলতে শ্ৰমিকসকলৰ বুকুৰ মাজৰ পৰা ওলাইছিল। তেওঁলোকে সঁচা অৰ্থত আহি অসমত যথেষ্ট দুখ অনুভৱ কৰিছিল নিজা গৃহভূমি এৰি দিয়াৰ পাছত। তো এনেকুৱা কথাবিলাক গানৰ যোগেদি মানুহবিলাক দুখ প্ৰকাশ কৰিছিলে। এই গানবিলাক আচলতে ঝুমৰ গীততে বেছিভাগেই প্ৰকাশ হৈছিলে, আৰু আজিও ঝুমৰ গীত যথেষ্ট অসমত জনপ্ৰিয়। বহুত পুৰুষৰ পৰা শুনি আহিছোঁ যে আমি অসমৰ যদিও আমাৰ পূৰ্বপুৰুষ ঝাৰখণ্ড অঞ্চলত আছিল, কেনেকুৱা আছিল, কি তাৰণাত তেওঁলোকে অসমলৈ আহিলে, এইবিলাক জানিবলৈ খুবেই হেঁপাহ আছিল। আমিও এতিয়া ইতিহাস খুচৰিবলৈ গৈ দেখিছোঁ যে আমি সঁচা অৰ্থত ভাৰতৰ একেবাৰে আদিম মূল বাসিন্দা, আমি আদিবাসী। কিন্তু অসমৰ আদিবাসী নহ'বও পাৰোঁ, কিন্তু ভাৰতবৰ্ষৰ আমি মূল আদিবাসী। আৰু আমাক ভাৰতীয় সংবিধানে আদিবাসী হিচাপে কিছুমান সুবিধা আমাক প্ৰদান কৰি গৈছে, যিটো সুবিধা আমাৰ পূৰ্বজ থকা পূৰ্বপুৰুষসকলে পাই আছে, কিন্তু আমি অসমত মাৰ্গেশ্যন হৈ অহা মানুহৰ বাবেই আমি পোৱা নাই। অসমত আমাক চাহ জনগোষ্ঠী হিচাপে এটা কোটাতে ৰাখি আছে। মূল ভাৰতবৰ্ষৰ যিটো সাংবিধানিক সুবিধা, এই সুবিধাটো অসমৰ চাহ জনগোষ্ঠীসকল বা আদিবাসীসকলে পোৱা নাই।